হয় ভোগৰ ভোগালীক আদৰিবলৈ প্ৰতিজন অসমীয়াই বৰ্তমান সময়ত ব্যস্ত আছে ভোগৰ ভোগালীক লৈ মাজুলীৰ প্ৰতিখন গাঁও ব্যস্ত উৰুকাৰ দিনাৰ পৰা আজি পৰ্যন্ত প্ৰত্যেকে গাঁৱত আচলতে ভোজ ভাত খোৱা বা বিহু মৰা এনেকুৱা ধৰণৰ পৰ্ব চলি আছে মই বৰ্তমান উপস্থিত আছো ভকতিদুৱাৰ গাঁৱত আৰু ভকতিদুৱাৰ গাঁৱৰ প্ৰায় শতাধিক মহিলাই আজি একলগ হৈ তেওঁলোকে প্ৰীতিভোজত আয়োজন কৰিছিল আৰু ইয়াতে প্ৰীতিভোজত তেওঁলোক ব্যস্ত হৈ আছে বৰ্তমান মই দেখুৱাইছো পৰিৱেশটো প্ৰীতিভোজৰ পৰিৱেশ দেখুৱাৰ সমান্তৰালকৈ মহিলাসকলক দেখুৱাইছো আচলতে তেওঁলোকে এইদৰে বৰ্তমান সময়ত বিহু গোৱাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে আমি সামগ্ৰিকভাৱে আচলতে দেখুৱাইছো ভোগৰ ভোগালীক আদৰিবলৈ প্ৰতিগৰাকী অসমীয়া কি ধৰণে আচলতে ব্যস্ত হৈ থাকে আৰু এই গাঁওখনৰ যিসকল মহিলাসকল বৰ্তমান সময়ত আচলতে এই ধৰণে ব্যস্ত হৈছে সকলো জীয়ৰী বোৱাৰী ওলাই আহিছে এই ধৰণে ব্যস্ত হৈ আছে দেখুৱাইছো বিহুৰ মাজলৈ আমি যাম আসলে এই পৰিৱেশটো মই দেখুৱাই আছো এইদৰে ভকতিদুৱাৰ গাঁৱৰ সকলো মহিলা আজিৰ তাৰিখত আনন্দ উল্লাসৰ মাজত ব্যস্ত হৈ আছে প্ৰীতিভোজ খোৱাৰ সমান্তৰালকৈ তেওঁলোকে এটি বিহুৰে আচলতে ভোগালী বিহুটিক আদৰণি জনাইছে মই সেই পৰিৱেশটো দেখুৱাইছো সমান্তৰালকৈ
দেখুৱাবলৈ চেষ্টা কৰি আছো এই ধৰণে ব্যস্ত হৈ আছে মই মন্তব্য ল'বলৈ চেষ্টা কৰিম আমাৰ ভকতিদুৱাৰ ৰাইজে আজি বছৰেকৰ আজি মাঘৰ বিহুৰ উদযাপন কৰিছে সেয়েহে আমি সমূহ ৰাইজে একত্ৰিত হৈ আমি মাছে ভোজটি আজি খোৱা হ'ল সেয়েহে আজি খাই বহুত ভাল লাগিলে মানে যোৱা বছৰ আমি খাবলৈ নাপালো মনটো বহুত দুখ লাগিলে কিন্তু এই বছৰ আমি খাই বহুত ভাল লাগিলে আৰু এতিয়া আমি বিহু নাচিবলৈ আমি সকলোৱে একগোট হৈ পেলাই আমি এখন বিহু মাৰিম বুলি আয়োজন কৰিছো আচলতে গাঁৱৰ যিসকল মহিলা সেই সকলো মহিলা আজি একত্ৰিত হৈছে হয় সকলো একত্ৰিত হৈ ভোজ ভাত খাই একত্ৰিত হ'লে আমি মাঘৰ বিহু খাবলৈ এসপ্তাহৰ পৰা যা যোগাৰ কৰিলো দেই আমি ডাঙৰ চাৰিগৰাকীয়ে খাই গোটালো এতিয়া গোটেই সকলোকে মাতি একেলগে এসাঁজ ভাত খালো বৰ আনন্দই আৰু বছৰি খাম আচলতে সেই পৰিৱেশটো দেখুৱাই আছো আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু ভকতিদুৱাৰ গাঁৱত জন্ম আৰু আনলৈ বিয়া হৈ গৈছে কি ক'বা তাৰ পৰিৱেশ ভকতিদুৱাৰ গাঁৱৰ পৰিৱেশ ভকতিদুৱাৰ গাঁওখনটো জন্ম সূত্ৰে পাইছো যেতিয়া বহুত বেছি আপোন বহুত ভাল লাগে তাৰপিছতে এতিয়া কথা হ'ল তাত হ'ল আমি এতিয়া যোৰহাটত আছো যোৰহাটৰ পৰিৱেশটোৰ লগত এতিয়া মানে আমাৰ এইটো নিমিলে গাঁৱৰ পৰিৱেশটো হয় কিন্তু গাঁৱৰ পৰিৱেশটো যিটো সকলোৱে একেলগে মিলি জুলি এসাঁজ আজি এই ভোগৰ উৎসৱ ভোগালী ভোগ কৰে সেইটো পাবৰ কাৰণেকে আমি আকৌ এই ঘূৰি আহিছো গাঁৱলৈ কিমান ভাল লাগে সেইটো আমিহে বুজি পাওঁ মানে মনৰ মাজত হয় আচলতে জন্মসূত্ৰে তুমিও ইয়াত আৰু বৰ্তমান বেলেগৰ বুৱাৰী কি ক'বা ভালে লাগিছে নিজৰ গাঁওখনটো আনতকে বহুত ওপৰতে থাকে সকলোৱে মিলি এসাঁজ খাইছে সকলোৰে লগত মিলি ময়ো ভাগ পাইছো বহুত সুখী আচলতে সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছো এই ধৰণে প্ৰতিগৰাকী মহিলা ব্যস্ত হৈ আছে আজিৰ তাৰিখত সম্পূৰ্ণ ভকতিদুৱাৰ গাঁৱৰ পৰা এই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰিলো আছে আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত কি ক'ব যে সকলো মহিলাক একগোট কৰি এই ধৰণে ভোজ ভাত খোৱাৰ আনন্দ সুকীয়া কি ক'ব আমি আমাৰ গাঁৱৰ মহিলাসকলৰ মানে এইটো বহুত উন্নত বুলি কৈছো আমাৰ অসমীয়া গাঁৱৰ মানুহে কৈছে যে আপোনালোকৰ গাঁৱৰ এই একতাটো দেখি আমি বহুত ভাল লাগে এই কথাটো শুনাৰ পৰা আমিও বহুত সুখী আচলতে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলো এই ধৰণে ব্যস্ত হৈ আনন্দ লাগিছে আমি এইধৰণে মানে বছৰি বছৰি খাম বুলি মানে কল্পনা কৰি আমি সকলো একত্ৰিত হৈ খাম বুলি ভাবিছো আৰু আচলতে আমি সেই পৰিৱেশটো ভকতিদুৱাৰ গাঁৱৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিলো এই ধৰণে গাঁওখনৰ সকলো মহিলা একত্ৰিত হৈ আজি একেলগে ভোজ ভাত খোৱাৰ সমান্তৰালকৈ বিহু মাৰি তেওঁলোকে আনন্দ উল্লাস কৰাৰ যি দৃশ্যাংশ এক সুন্দৰ মধুৰ দৃশ্যাংশ আমি ঈশান নিউজৰ প্ৰতিগৰাকী দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিলো